নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ টকা প্ৰদানক লৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল সেই সকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ইতিমধ্যে অসম চৰকাৰে 3,25,000 মানুহক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে। 3 লাখ মানুহে অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিব। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেন্তে আপোনাৰ বেংক একাউণ্টতো অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন সোমাই যাব। কিন্তু যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছে কিন্তু এতিয়ালৈকে DBT লিংক কৰা নাই, সেইসকল মানুহে অতি শীঘ্ৰেই এনেকুৱাকৈ কৰিব লাগিব DBT লিংক। কেনেকৈ কৰিব আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো আপোনালোকৰ বেংক একাউণ্টত যদি চৰকাৰী আঁচনিৰ ধন পাব বিচাৰে তেন্তে বাধ্যতামূলকভাৱে DBT লিংক কৰিব লাগিব। তো যিসকল মানুহে এতিয়ালৈকে DBT লিংক কৰা নাই সেইসকল মানুহে মোবাইল স্ক্ৰীনত চোৱা ধৰণে এখন ফৰ্ম ফিল আপ কৰি নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব লাগিব। তো আপোনালোকে যদি এতিয়ালৈকে DBT লিংক কৰা নাই তেন্তে আপুনি নিজৰ বেংক ব্ৰাঞ্চত গৈ যোগাযোগ কৰিব। তো আপোনালোকে নিজৰ বেংক ব্ৰাঞ্চত গৈ যোগাযোগ কৰি বেংকৰ ফালৰ পৰা আপোনালোকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ লিংক বা DBT লিংক ফৰ্মখন কালেক্ট কৰিব। কালেক্ট কৰাৰ পিছত সেইখন ফৰ্ম ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব। ফৰ্মটো ফিল আপ কৰাৰ সময়ত নিজৰ বেংক একাউণ্টৰ নম্বৰ আৰু আধাৰ কাৰ্ডৰ নম্বৰ ইয়াতে লিখিব লাগিব। লিখি পেলাই এইখন ফৰ্মৰ লগত আপোনাৰ বেংক পাছবুকৰ জেৰক্স কপি আৰু আধাৰ কাৰ্ডৰ জেৰক্স কপি সহ নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব। তো আপোনাৰ বেংক ব্ৰাঞ্চত গৈ জমা দিলেই আপোনাৰ নিজৰ বেংক একাউণ্টৰ DBT লিংক হৈ যাব বা আধাৰ কাৰ্ডৰ লিংক হৈ যাব। তেনেকুৱাকৈ আপোনালোকে নিজৰ বেংক একাউণ্টৰ লগত DBT লিংক কৰিব লাগিব। তো বৰ্তমানে চৰকাৰী আঁচনিৰ ধনবোৰ হিতাধিকাৰীসকলক ডাইৰেক্ট আধাৰ কাৰ্ডৰ জৰিয়তে চৰকাৰে প্ৰদান কৰে। মধ্যভোগীসকলে যাতে খাব নোৱাৰে সেইবাবে আধাৰ কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে পঠাই দিয়ে। সেইকাৰণে আপোনালোকে এনেকুৱাকৈ নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক বা DBT লিংক কৰিব লাগিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত